গুড মৰ্ণিং কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 27 ফেব্ৰুৱাৰী। বহু দিনৰ বিৰতিৰ পাছত আমি ফাৰ্মলৈ আহিছোঁ। এখন আমৰ বাগান। ইয়াতে 3টা ভেৰাইটিৰ আম আছে। আমাৰ ইয়াতে আছে আপোনাৰ অম্ৰপালি, এইজোপা অম্ৰপালি ভেৰাইটি। আমাৰ চুনুমুনুৱে চাই আছে, মাটিতে লাগিছে। এফালে এইজোপা সুবৰ্ণৰেখা। এনেধৰণে বিভিন্ন ভেৰাইটিৰ আম আছে আমাৰ তাতে। এইজোপা হৈছে মালদা আম। ইয়াতৰ প্ৰত্যেকৰে আকাৰবোৰ বেলেগ বেলেগ। 3টা ভেৰাইটিৰ আম আমি ইয়াতে আমৰ খেতি কৰিছোঁ। আমৰ খেতি আমাৰ অসমতো ভালকৈ কৰিলে নিশ্চয় বাণিজ্যিকভাৱে হ'ব। তাতে অকণমান প্ৰতিপালন কৰিবলৈ লগীয়া হয়। আমি এইখিনি আম আজি 7 বছৰ হ'ল লগোৱা। 7 বছৰত প্ৰায় 7 ফুট 8 ফুট মানে ওখ হৈছে এইবিলাক আম। এই আমবিলাক এতিয়া এইবাৰ সৈতে আপোনাৰ 6 নম্বৰ বাৰ মানে গুটি হ'ব। 6 নম্বৰ বাৰ আমি মানে ইয়াৰ হাৰভেষ্টটো পাম। গতিকে এই আমৰ ভেৰাইটিবিলাক মানে এনেকুৱা, সময়ে সময়ে আমি কলম কৰি থাকিব লাগে। কলম কৰা বছৰত আপোনালোকে ভাবিব পাৰে আম নালাগে। কলম কৰিলে আপোনাৰ ডালে ডোলে আম লাগে, আমৰ মানে ফুল লাগে। আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইটো ব্ৰাঞ্চ আমি ডাল কাটি দিছিলোঁ বেছি তললৈ অহাৰ কাৰণে। ইয়াতে প্ৰয়োজনতকৈ অভাৰ ফুল আহি গ'ল খালী মুহাটোতে। গতিকে এইবিলাক বৰ্ণসংকৰ আম। এই আমবিলাক আমি বালিচহীয়া নাইবা আলতীয়া যিকোনো মাটিতে কৰিব পাৰোঁ। বেছি বালিচহীয়া হ'লে তাতে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন হয়। এইবাৰ আমৰ ফুল যথেষ্ট পৰিমাণে আহিছে, সৰে ভৰে হৈ আছে। এইখিনিতে কিছুমান ব্যক্তিয়ে আমাৰ ৰদালি কৃষি ফাৰ্মৰ আমাক প্ৰশ্ন কৰি থাকে যে প্ৰথম বছৰৰ ফুলটো ছিঙি দিম নেকি। আচলতে মই আমৰ বৈজ্ঞানিক বা হাৰ্টিকালচাৰ বৈজ্ঞানিক নহয়, কিন্তু প্ৰেক্টিকেল লাইফত যিটো পাওঁ সেইটোহে মই খেতিয়কলৈ শ্বেয়াৰ কৰিবলৈ সদায় বিচাৰোঁ। এইটো প্ৰথম বছৰ যেতিয়া মোক বহুতে কৈছিলে যে প্ৰথম ফুলা আমকেইপা ছিঙি দিব লাগে, কিন্তু মই ছিঙি দিয়া নাছিলোঁ। এইটো কাৰণেই, কাৰণ প্ৰথম মই নাৰ্চাৰীৰ পৰা আনি পেলাই মই আমজোপা ৰুইছোঁ। সেই আমজোপাৰ ফলন আৰু আমজোপাৰ আকৃতি, আমকেইটা কেনেকুৱা আকৃতি হ'ব, তেতিয়াহ'লে মই আকৌ এবছৰৰ কাৰণে ৰ'ব লাগিব। গতিকে যিহেতু মই মাদাৰটো দেখা নাই, নেদেখাকৈ মই নাৰ্চাৰীৰ পৰা আনিছোঁ পুলিটো, সেইটোৰ কাৰণে মই লাহেকৈ মানে ছিঙা নাই। কাৰো কথা নুশুনিলোঁ, মই আমৰ ফুলকেইটা নিছিঙিলোঁ। প্ৰথম বছৰ যেতিয়া 4টা 5টাকৈ আম লাগিলে, 2টা 3টা, তেতিয়া আমৰ যিটো ভেৰাইটি মই বুজি পালোঁ যে হয় আমটো ভাল ভেৰাইটি। আৰু আপোনালোকে যদি প্ৰেক্টিকেলি খেতি কৰি আছে, আপোনালোকে চাব শস্যটো কিছুমান হেবিচুৱেল একশ্যন, অভ্যাসগত কিছুমান কথা থাকে। যদি প্ৰথম বছৰতে ফুলি পেলাই আম ৰৈছে, তেতিয়াহ'লে সেই আমজোপা ফিউচাৰলৈও গুটি ৰ'ব। যদি প্ৰথম বছৰ ফুলি পেলাই যদি আপোনাৰ আমজোপা এটাও কলি নৰয়, তেতিয়াহ'লে কেলে আম ছিঙিছোঁ, ধেত ফুল নিছিঙে নহয়, তেতিয়া আমাৰ মানে কি হয়, ফিউচাৰলৈ আম ভাল নহ'ব। গতিকে যিসকলে আপোনালোকে যোৱা বছৰ আম লগালে, এইবছৰ আমৰ ফুল ফুলিছে, আপোনালোকে আমৰ ফুল ছিঙি নিদিব। আমৰ ফুলকেইপা আপোনালোকে ৰাখক, তাতে মাইক্ৰ' নিউট্ৰেণ্ট মাৰি থাকক, মিৰাকলত মাৰি থাকক। ঠিক মণিগুটি হোৱাৰ লগে লগে আপোনালোকে এবাৰ একতাৰা বুলি কোৱা মেডিচিনটো স্প্ৰে' কৰিব। তাৰপিছতে আপোনালোকে এবাৰ চাৰ্প মাৰি দিব। আমৰ কলি সামৰাৰ লগে লগে, বিশেষকৈ এই যিটো আম, এইটো আপোনাৰ সুবৰ্ণৰেখা বুলি কয়, অসমত শ্বুট নকৰে বহুত। ইয়াৰ মানে মেইন কথাটো হৈছে কি, আমৰ কলিটো সৰু সৰু আম ফুলপা ফুলি মণি হোৱাৰ লগে লগে ইয়াতে মানে এফিডছ মাইট জাতীয় মানে এটা পোকে ধৰে, মানে বগা বগাকৈ কপাহৰ নিচিনা হয়, আৰু চাৰিওকাষে
ক'লা হৈ যায়, আমৰ কলিটো সৰি যায়। এই বেমাৰটো ইয়াৰ পৰিমাণটো বেছি। সেইটোৰ কাৰণে আমি একটাৰাটো এবাৰ স্প্ৰে কৰি দিব লাগে। কলি সামৰাৰ লগে লগে ফুল সামৰি সৰু সৰু কলি হৈছে বুলি কওঁতে এবাৰ একটা স্প্ৰে কৰি দিব লাগে। আৰু লগতে আপোনালোকে চাৰ্প নামৰ ফাংগিচাইডটো স্প্ৰে কৰি দিলে মানে সেই গুটিকেইটা যথেষ্ট পৰিমাণে আপোনাৰ ৰৈ যাব। গতিকে নতুন কৃষকসকললৈ আমি জনাইছোঁ, আপোনালোকে আমৰ পুলি যদি ৰুইছে, কোনোবাই কোৱা ধৰণে আপুনি আমৰ ডাল ভাঙি নিদিব। প্ৰথম বছৰতে আমৰ যিটো কোৱালিটি আপোনালোকে গম পাব যে ইয়াত আম ৰৈছে নে নাই আৰু আমৰ আকৃতিটো কেনেকুৱা। যদি আম ৰোৱা নাই, আমৰ আকৃতি বেয়া হৈছে, তেতিয়াহ'লে আপোনালোকে সেইটো পুলি সলাই দিব পাৰে। যিটো প্ৰথম বছৰ গুটি নালাগে ফুল ফুলি, সেইটো ফিউচাৰটো নালাগে, কাৰণ মই প্ৰেক্টিকেল লাইফৰ পৰা কৈ আছোঁ। গতিকে আপোনালোকে প্ৰথম বছৰতে আমৰ কেইটা আম লাগে তাৰ হেবিচুৱেল এটা একশ্যন আহিবলৈ দিব, অভ্যাগত এটা একশ্যন আহিবলৈ দিব। যেতিয়া অভ্যাগতভাৱে সেই আমজোপা গুটি লাগিব, ফিউচাৰলৈ সেই আমজোপা ভাল হ'ব। গতিকে সেইখিনিয়ে কথা আমি প্ৰেক্টিকেল লাইফত মোৰ যিটো অভিজ্ঞতা সেইখিনি মই জনালোঁ। আৰু আগতীয়াকৈ কৈছোঁ, মই কোনো বৈজ্ঞানিক নহয়, নাইবা হৰ্টিকালচাৰ চাইণ্টিষ্টো নহয়। মই এজন সাধাৰণ খেতিয়ক। খেতি কৰি যিখিনি অভিজ্ঞতা পাইছোঁ সেইখিনিয়ে কৈছোঁ। সেই একেলগতে অনা এজোপা আম আপোনালোকক দেখাইছোঁ। এজোপা আম প্ৰথম বছৰটো ফুলা নাই, এতিয়া 6 বছৰ হ'ল, এতিয়ালৈকে ফুলা নাই। ইও বৰ্ণসংকৰ। মই কিন্তু ইয়াক কাটি দিয়া নাই কেলৈ, ইয়াৰ ভেৰাইটিটো কেনেকুৱা হ'ব কি কথা মই এতিয়ালৈকে বুজি পোৱা নাই। হয়তো ই দেৰিকৈ লাগিব। যদি ইয়াৰ ফলটো লাগে, ফলটোৰ মানে প্ৰডাকশ্যন কেনেকুৱা হ'ব মই ফুলিলেহে গম পাম। গতিকে নতুন পুলি আপোনালোকে ৰুইছে যদি ফুলটো ছিঙি নিদিব। আপোনালোকে সেই ফুলটোত গুটি ৰয় না নৰয় আৰু ফুলৰ হেৰিটো কেনেকুৱা, গুটিৰ আকৃতিটো কেনেকুৱা, গুণাগুণটো কেনেকুৱা আপোনালোকে বুজি পাব। যদি বেয়া হয় তেতিয়াহ'লে সেইটো পুলি আঁতৰাই নতুনকৈ আকৌ পুলি ৰোৱাৰ প্ৰয়াস কৰিব। তেতিয়াহ'লে আম খেতিত আপোনালোকে কেতিয়াও মানে বিফল নহয়। গতিকে যিসকল খেতিয়কে আমাৰ ভিডিঅ' চাই আমাক প্ৰশ্ন কৰি আছে যে প্ৰথম ফুলা আমকেইটা ছিঙি দিম নেকি, আমি ছিঙিবলৈ মানা কৰিছোঁ। যিহেতু আমৰ ভেৰাইটিটো বুজি পাব আৰু আমৰ কলি ৰৈছেনে নাই সেইটো কথাও বুজি পাব। এতিয়া এজোপা আম আমাৰ এই মাটিতে লাগি আছে। এজোপা আম, ইয়াৰ ফলন আৰু ফুলনটো বহুত ভাল আৰু আমৰ সোৱাদটো বহুত বেছি ভাল। গতিকে এই প্ৰথম বছৰৰ পৰা মই ডাল তাত ফুল কটা নাই বা গছজোপা বেয়া হৈ যাব তেনে কোনো প্ৰেক্টিকেল কোনো কথা নাই। গতিকে আপোনালোকে এইধৰণে কৰিব, নিশ্চয় আম খেতিটো আপোনালোকে উপকৃত হ'ব। এতিয়া মই 6টা হাৰভেষ্ট পাম, 6টা হাৰভেষ্ট মানে এইবাৰ পাম। 5টা হাৰভেষ্ট পালোঁ। কম বেছি পৰিমাণে বতৰৰ লগতো নিৰ্ভৰ কৰে আৰু আমি কেনেধৰণে আপডাল কৰিছোঁ তাৰ ওপৰতো নিৰ্ভৰ কৰে। এই কথাখিনিকে আপোনালোকক জনালোঁ। জনাই আজি ভিডিঅ'ৰ পৰা মেলানি মাগিছোঁ। জয় হিন্দ, জয় আই অসম। ধন্যবাদ।